নমস্কাৰ। আজি দশম শ্ৰেণীৰ জীৱন প্ৰক্ৰিয়া অধ্যায়ৰ হৃদযন্ত্ৰৰ বিভিন্ন অংশসমূহ আৰু তাৰ কাৰ্যপ্ৰণালীৰ বিষয়ে আলোচনা কৰিম। কাৰ্যপ্ৰণালী বুলি ক'লে হৃদযন্ত্ৰই কেনেদৰে ক্ৰিয়া কৰে সেইটো এটা সিম্পল ডায়েগ্ৰামৰ সৈতে বুজিবলৈ চেষ্টা কৰিম। হৃদযন্ত্ৰৰ প্ৰধানকৈ 4টা কোঠালীত বিভক্ত কৰা হৈছে: সোঁ অলিন্দ, বাওঁ অলিন্দ, সোঁ নিলয়, বাওঁ নিলয়। ওপৰৰ কোঠালীকেইটাক কোৱা হয় অলিন্দ আৰু তলৰ কোঠালীক কোৱা হয় নিলয় বুলি। এতিয়া হৃদযন্ত্ৰ সোঁ অলিন্দ, সোঁ নিলয়, বাওঁ অলিন্দ, বাওঁ নিলয় পৃথক কৰা এখন বেৰ আছে যাক কোৱা হয় আন্তঃনিলয় বেৰ। এতিয়া আমাৰ হৃদযন্ত্ৰৰ প্ৰধান কাম হৈছে ই তেজসমূহ পাম্প কৰে বা তেজৰ পৰিবহন কৰাত সহায় কৰে। এতিয়া হৃদযন্ত্ৰৰ পৰা যিবিলাক আমাৰ দেহৰ পৰা যিবিলাক অক্সিজেন বিহীন তেজ কঢ়িয়াই আনে, বিভিন্ন নলিকা আছে আমাৰ দেহৰ পৰা যি অক্সিজেন বিহীন, অক্সিজেন নথকা তেজ কঢ়িয়াই আনে। সেই নলিকা কেইটা হৈছে ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা। ঊৰ্ধ্ব মহাশিৰাই দেহৰ ওপৰ অংশৰ পৰা তেজসমূহ কঢ়িয়াই আনি হৃদযন্ত্ৰক দিয়ে আৰু নিম্ন মহাশিৰাই দেহৰ তল অংশৰ পৰা কঢ়িয়াই আনি হৃদযন্ত্ৰক দিয়ে। এই দুটা মহাশিৰাই তেজসমূহ কঢ়িয়াই পিনে হৃদযন্ত্ৰৰ সোঁ অলিন্দক দিয়ে। সোঁ অলিন্দৰ পৰা তেজসমূহ নিগৰি পিনে ক'ত পৰে? সোঁ নিলয়ত পৰে। যেতিয়া সোঁ নিলয় পাম্প হয়, পাম্প হোৱাৰ পাছত তেজসমূহ এই ক্লোম ধমনীৰে হাওঁফাওঁলৈ গতি কৰে। ক্লোম ধমনীৰে গতি কৰে হাওঁফাওঁ। তো আমি চবে জানো যে হাওঁফাওঁত তেজসমূহ অক্সিজেনযুক্ত কৰি তোলে, তেজসমূহ অক্সিজেনৰ যোগান ধৰাত সহায় কৰে। এতিয়া হাওঁফাওঁ যিটো অক্সিজেনযুক্ত তেজ আমাৰ আকৌ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে কোনে? ক্লোমশিৰাই। কোনে কঢ়িয়াই আনে? ক্লোমশিৰাই। ক্লোমশিৰাই কঢ়িয়াই আনি কাক দিব? আমাৰ বাওঁ অলিন্দক দিব। বাওঁ অলিন্দৰ পৰা তেজসমূহ সৰকি ক'ত পৰি যাব? বাওঁ নিলয়ত পৰি যাব। তেজসমূহ পৰি যাব কিন্তু ওপৰলৈ উঠি যাব নোৱাৰে, কাৰণ ইয়াত এটা বস্তু আছে যাক কোৱা হয় ভাল্ভ, যিটো তেজসমূহ উল্টা পৰিবহনত বাধা প্ৰদান কৰে। এই ভাল্ভটোৰ নাম হৈছে মিট্ৰেল ভাল্ভ। ঠিক একেদৰে আমাৰ সোঁ অলিন্দ, সোঁ নিলয়ৰ মাজতে এটা ভাল্ভ আছিলে যাৰ নাম আছিলে ট্ৰাইকেস্পিড ভাল্ভ। ইয়াৰ পাছৰ পৰ্যায়ত বাওঁ অলিন্দত থকা তেজসমূহ এইফালৰ পৰা যেতিয়া পাম্প কৰিব, মহাধমনীৰে পুনৰ আমাৰ শৰীৰলৈ বিয়পি পৰিব।